শনিবাৰে গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানত ভাষণ ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছিল কেতবোৰ ৰাজনৈতিক মন্তব্য। চৰকাৰী সভাত অমিত শ্বাহৰ ৰাজনৈতিক আক্ৰমণ। मैं उन सबको आज पूछने आया हूं, क्या दिया आपने आसाम को आंदोलन कर क्या विकास हुआ? रोजगारी मिली? आसाम के लोगों को स्वास्थ्य सेवाएं मिली? आसाम के लोगों को नौकरियां मिली? आसाम का इंफ्रास्ट्रक्चर बढ़ा? नहीं बढ़ा। केवल और केवल हुआ तो आसाम के युवाओं को शहीद करने का। शाहर लक्ष्य नवगठित आंचलिक दल आंदोलनकारी शक्ति। जिन्होंने आंदोलन करा उन्होंने आंदोलन किया और जिन्होंने गोलियां मारी उन्होंने आसाम के युवा को शहीद किया। आज कुछ ऐसे तत्व चेहरा बदलकर पार्टी बनाने निकले हैं, जिन्होंने गोलियां चलाई वो कांग्रेस पार्टी को प्रच्छन्न रूप से इनडायरेक्टली चुनाव जिताने का ये षड्यंत्र है, उनको जान लेना। वो कभी सरकार नहीं बना सकते। भारतीय जनता पार्टी का वोट बिगाड़कर वो कांग्रेस को जिताना चाहते। केंद्रीय गृहमंत्रीगराकीर एने मन्तव्যৰ तीव्र प्रतिक्रिया। অমিত শ্বাহক উভতি ধৰিলে আছু নেতৃত্বই। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ জাতীয় শ্বহীদৰ প্ৰতি অপমান কৰিছে, অহিংস আন্দোলনৰ প্ৰতি অশ্ৰদ্ধা কৰিছে আৰু অসমৰ জনসাধাৰণক ভাবুকি দিবলৈ এটা অপচেষ্টা কৰিছে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই মনোবৃত্তিক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু অসমৰ জাতীয় শ্বহীদক অপমান কৰা, অসমৰ অহিংস আন্দোলনৰ প্ৰতি অশ্ৰদ্ধা কৰা আৰু ৰাইজক ভাবুকি দিবলৈ অপচেষ্টা কৰাৰ পৰা বিৰত থাকিবলৈ আমি কঠোৰভাৱে সকীয়াই দিছোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই বক্তব্যক ধিক্কাৰ দিছোঁ আৰু অসমৰ জাতীয় শ্বহীদসকলক তেওঁ অপমান কৰিছে। অসমৰ দুগৰাকী মন্ত্ৰীক সোঁৱে বাৱে বহাই লৈ এই যে অপমান কৰিছে, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ জনসাধাৰণে দিয়াৰ সময় সমাগত। সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট মত, আন্দোলন কৰাৰ পিছতহে তেওঁলোকে ভাৰত বাংলা সীমান্ত চিল কৰাৰ কাম আৰম্ভ কৰিছে। আন্দোলন নকৰাহেঁতেন ভাৰতবৰ্ষৰ চৰকাৰৰ সেই চেতনা অহাই নাছিল। আছু নেতৃত্বৰ প্ৰশ্ন, আন্দোলন নকৰাকৈ অসমে পাইছে কি? অমিত শ্বাহ গৃহমন্ত্ৰীগৰাকী এগৰাকী আচলতে বনিয়া লোক। তেখেতে অসমৰ ইতিহাসৰ কথা নাজানে। অসমবাসী ৰাইজে আজিলৈকে যি বস্তু পাবলৈ সক্ষম হৈছে, এয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা, উদ্যোগৰ পৰা, দলঙৰ পৰা, ৰাস্তা পদূলিৰ পৰা সকলো আন্দোলন কৰিয়ে যে পাইছে, সেই কথাটো তেখেতে নাজানে। যাৰ কাৰণে যোৱাকালি ইয়াত কৈ গ'ল যে আন্দোলন কৰিলে শ্বহীদৰ সংখ্যা বৃদ্ধি পাব। আমিও তেখেতক এটা কথা ক'ব বিচাৰিছোঁ, তোমাৰ বনিয়াগিৰি গুজৰাটত কৰিবা, অসমত নহয়। ইপিনে অমিত শ্বাহৰ বক্তব্যৰ প্ৰত্যুত্তৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। অমিত শ্বাহে বীৰ শ্বহীদসকলক অপমান কৰিছে, আন্দোলন কৰি নেতা হোৱা মুখ্যমন্ত্ৰী সোণোৱালক অপমান কৰিছে। গণ আন্দোলনৰ যিটো ধাৰা বা গণতান্ত্ৰিক বিধি ব্যৱস্থা এটাত গণ আন্দোলনৰ যিটো ভূমিকা, ইয়াক চূড়ান্তভাৱে নাৎসাত কৰি আনকি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন আৰু আন যিবোৰ সমাজ পৰিৱৰ্তনকামী সকলো আন্দোলন, সেই সকলো আন্দোলনৰ প্ৰতি তেওঁ চূড়ান্তভাৱে ভেঙুচালি কৰিছে, ইটিকিং কৰিছে। আৰু আন্দোলন কৰি যিসকল বীৰ শ্বহীদ হয়, জাতীয় জীৱনৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰে, দেশৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে জীৱনৰ আত্মবলিদান দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদক চূড়ান্তভাৱে উপলুঙা কৰিছে, অপমান কৰিছে। কেৱল মাত্ৰ স্বৈৰতান্ত্ৰিক মানসিকতাৰ যিসকল ব্যক্তি, ফেচিষ্ট মানসিকতাৰ যিসকল ব্যক্তি, তেওঁলোকৰ মুখতহে এনেকুৱা ধৰণৰ কথা বতৰা আচলতে আহে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এইদৰে প্ৰত্যুত্তৰ আছু তথা নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।